জুবিন গাৰ্গ সেই সময়ত হি ৱাজ নট ফিট ইনাফ টু গ' টু দ্য চি গোটেই টিমটোৱে যিটো টিমে লিড লৈ গৈছিলে তাহাঁতি ক'ব লাগিছিলে সেইটো ছাষ্টেইন কৰিবলৈ সেইদিনাখন ছাছপেণ্ড কৰিব লাগিছিলে বোলে আজি এইটো বস্তু নহ'ব কিয়নো জুবিন দাৰ এনেকুৱা এটা ষ্টেটত আছে এতিয়া কেতিয়াও পানীত নামিব দিছিলে এবাৰ দিলি জেকেট পিন্ধি দিলি আকৌ নামি নেক্সট বাৰটো কেতিয়াও দিব নালাগিছিলে সেই ফাইনেলি সেই বস্তুটো তেওঁলোকে কিয় নকৰিলে আৰু তাতে ৰহস্যটো আছে তন্ময় বোলা যেন তাহাঁত এখন ধৰি আছে সি যাতে নাযায় উইদাউট জেকেট সেই বস্তুটো কিন্তু মই স্বচক্ষে দেখিছোঁ আৰু যিটো দেখিছোঁ সি ধৰি আছে কোনোবা মুহূৰ্তত সি গুচি গ'ল কিন্তু ছিংগাপুৰৰ যিখিনি আপুনি গৈ সেইদিনাখন দেখিলে বা শুনিলে সেই তদন্তৰ প্ৰক্ৰিয়াটোৰ মাজত আচলতে চিমিলাৰিটিজ আছে নাই একেধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছেনে নে অসমত যিটো হৈছে সেইটো সম্পূৰ্ণ পৃথক চকুত আটাইখিনিয়ে ইম্পৰ্টেণ্ট আটাইখিনি প্ৰতিটো পেজে নাই মই তেনেকুৱা ধৰণে মই আচলতে মই গোটেই বস্তুটো ৰেকৰ্ড কৰি ল'ম বুলি ভাবিছিলোঁ ফোন যোগে কিন্তু এইটো কোৰ্ট ৰুমৰ ভিতৰত ইলিগেল যিহেতুকে গতিকে মই সেইটো নকৰিলোঁ নহ'লে মোৰ এনেও মনত নাথাকে ইমান কথা গতিকে মই সেই তাহাঁতি কি কৈছিলে মানুহকেইজনে সেই কথাটোকে ৰেকৰ্ড কৰিবলৈ মন এটা আছিলে কিন্তু হেৰিয়ে লিখি লৈছে ব্ৰিফলি নোটত কিছুমান বস্তু প্ৰথমৰ পৰা সমগ্ৰ যিটো প্ৰক্ৰিয়াটো সন্দৰ্ভত মই জানিব বিচাৰিম কেনেকৈ আপুনি যাবলগীয়া হ'ল প্ৰথমৰ পৰা আপুনি যদি কয় দৰ্শকে ভাল পাব শুনি বা জুবিন অনুৰাগীসকলে ভাল পাব ছিংগাপুৰ চৰকাৰে যিটো কেছ তাত চলাই আছে গোচৰ চলাই আছে সেইটো সম্পৰ্কত আমাৰ পৰিয়ালৰ লগত আগৰ পৰা যোগাযোগ আছে গৰিমাৰ লগত বিশেষকৈ তেওঁলোকে দূৰসংযোগ যোগে বিভিন্ন মাধ্যমেৰে যোগাযোগ কৰি আছে আৰু গৰিমাৰ যিহেতুকে শাৰীৰিক অসুস্থতা এটা আছে এতিয়াও বিদ্যমান ডক্টৰে ট্ৰেভেলৰ বিৰুদ্ধে তেখেতক হেৰি কৰা আছে সেইকাৰণে গৰিমাই ক'লে ঘূৰা যাব পাৰে মানে মোৰ ঠিক আছে কৈ মই গ'লোঁ ঘৰুৱা অসুবিধা কিছু আছে মই তথাপিও মই গৈছোঁ 14 তাৰিখে যাতে মই শুনানিত উপস্থিত থাকিব আৰু ছিংগাপুৰ চৰকাৰে সেইটো বিচাৰিছে শুনানিত এজন হ'লেও পৰিয়ালৰ লোক উপস্থিত থাকিব লাগে গতিকে আমি গ'লোঁ মোৰ লগত ৰাহুল গৌতম শৰ্মা গৈছিলে গুৱাহাটীৰ পৰা সি কলকাতাৰ পৰা গৈছিলে আৰু আমি 13 তাৰিখে গৈছোঁ 13 তাৰিখে গৈ পেলাই উৰে নিশা গ'লোঁ পুৱতি নিশা গৈ পালোগৈ ছিংগাপুৰ গভৰ্ণমেণ্টৰ যিখন মুখ্য আদালতৰ সমীপৰে এখন হোটেলত আমি উঠিলোঁ 4টা বজাত গৈছোঁ 4টা বজাৰ পৰা গৈ পেলাই ব্ৰেকফাষ্ট খোৱা নাই হোৱা আৰু আমি ডাইৰেক্টলি হেৰিলৈকে গৈছোঁ 8:30 বজাত তেখেতসকল বৰ ষ্ট্ৰিক্ট তেখেত সময়ৰ ক্ষেত্ৰত আমাক আগতেই কথাটো কৈছিলে 8:30 বজাত গৈ পেলাই ঠিক 9 বজাৰ লগে লগে শুনানি আৰম্ভ হৈছে আৰু যিসকল সংশ্লিষ্ট যিসকল উইটনেছ তেওঁলোকৰ মাজত মজুত আছে ইতিমধ্যে সকলোটি শুনানিত সেইদিনাখন আমাৰ প্ৰথম শুনানি লৈছে হেৰিৰ যিজন মুখ্য তদন্তকাৰী বিষয়া নামটো পাহৰিছোঁ ডেভিড লিন তেওঁ গোটেই ডিটেইলড তেওঁৰ ইনভেষ্টিগেশ্যনৰ গোটেই হেৰিটো জাজৰ আগত মুখ্য কৰোনাৰ যিজন জাষ্টিছ তেওঁৰ আগত হেৰি কৰিছে তাৰপিছতে কৰিলে সেই ইয়াতখনৰ কেপ্টেইনজনে গোটেই তেওঁৰ প্ৰথমৰ পৰা যেতিয়াৰ পৰা তেওঁলোকৰ গ্ৰুপত মেছেজ পাইছে যে এই আমাৰ অসম এছ'চিয়েশ্যনৰ হেৰিসকলে বুক কৰিছে তাৰ পৰা তেওঁ ডিটেইলছ কৈ গৈছে শেষৰ ফাইনেল মুহূৰ্তলৈকে যেতিয়া তেওঁ জপিয়াই নিজে যাব লগা হৈছে গুগলটিৰ ওচৰলৈ হেৰি কৰিবলৈ ৰিকভাৰ কৰিবলৈ বডিটো মানে ৰিচাৰ্চিট কৰাৰ আগে এই গোটেই কথাখিনি কৈ গৈছে তাৰপিছতে হেৰিয়ে ক'লে যিগৰাকী ডক্টৰে এই মেডিকেল ৰিপৰ্টটো দিছিলে তাত মেডিকেল ৰিপৰ্টত এটা ডিটেইলছ কৈ দিছে কি আছে তাত কণ্টেণ্টখিনি যিখিনি পাইছিলে তেওঁ ফাইণ্ডিংছত লেবৰেটৰীত সেই গোটেইখিনি কৈ গৈছে তাৰপিছত গ'লে সেই ইয়াতখনৰে এজন চালকে তেওঁ কৈ গৈছে তেওঁৰ যিমতে ইনষ্ট্ৰাকশ্যন দিছে যেনেকৈ তেওঁ কৈছে তাৰপিছতে কৰিছে অসমীয়া প্ৰবাসী ৰূপকমল কলিতাই তেওঁ 1.5 ঘণ্টামান গৈছে 1.5 ঘণ্টামান গোটেই ডিটেইল প্ৰথমৰ পৰা কৈ আছে তেওঁ যেতিয়া গোটেই কথাটো গম পাইছে তেওঁক মাতিছে আৰু তেওঁ যোৱাত কিয় দেৰি হৈছে তেওঁৰ পত্নীৰ শাৰীৰিক অসুস্থতাৰ কাৰণে কিছু দেৰিকৈ গৈ পাইছে সেইকাৰণে তেওঁ পানীটো যে নামা নাই সেইটো কথা কৈছে সোনকালে ঘূৰি যোৱাৰ ইণ্টেনশ্যন এটা আছিলে এই গোটেই কথাখিনি কৈ গৈছে এফালৰ পৰা আৰু শুনানি পৰ্যায় সিমানতে যিহেতুকে 5:30 বাজি গ'ল সেই পৰ্যায়ত সেইদিনাখনলৈ সামৰণি মাৰিলে এডজৰ্ণ কৰিলে
আৰু আমাৰ তাৰ আগে আগে তেখেতে যিজন মুখ্য বিচাৰধিপতি আছে কৰোনাৰ্ছ বুলি কয় তেওঁ পৰিয়ালৰ প্ৰতি গভীৰ সহানুভূতি জনাইছে প্ৰথমতে তেওঁ দুবাৰ তিনিবাৰ কৈছে গোটেই কথা আৰু এই গোটেই কথাটোত যে তেওঁলোকো অত্যন্ত মৰ্মাহত সেইটো তাৰপিছত সুধিলে যে আপোনালোকৰ যদি কিবা ক'ব লগা আছে আপুনি ক'ব পাৰে বোলে তাৰপিছত আমি এখন কাগজ প্ৰিপেয়াৰ কৰি নিছিলোঁ সেইখন তেখেতক দেখুৱালোঁ তাৰপিছত সেইখন লিখি পঢ়ি দিব ক'লে মোক মই পুনৰ ডাঙৰকৈ পঢ়ি দিছোঁ সকলোৱে শুনাতকৈ সেইখিনি পঢ়ি দিয়াৰ পিছত তেওঁ তাৰ ওপৰত ঠিক আছে বোলে এইখনৰ ওপৰত তেওঁ কৈছে এই বস্তুটো তেতিয়া কৈছে এই কোৰ্টখনে ধৰা ক্ৰিমিনেল কোৰ্টৰ নিচিনাকৈ ক্ৰছ নকৰে আৰু ইয়াত তেনেকুৱা ধৰণৰ কাকো তেনেকৈ দোষাৰোপ কৰি বা শাস্তি বিধান নকৰে এইখন কোৰ্টৰ মূল উদ্দেশ্যটোৰ কথা ক'লে যে আমি আচাৰ্টেইন কৰিব বিচাৰোঁ ৱেডাৰ ইট ৱাজ এ মাৰ্ডাৰ অৰ ৱেডাৰ ইট ইজ ইট ৱাজ এন এক্সিডেণ্ট এইটো এক্সিডেণ্টেল ডেথ এনেকুৱা ধৰণে মূল কথাটো সত্যতে নিৰ্ধাৰণ কৰিব তেওঁলোকে পিছত পৰৱৰ্তী যে হেৰিত সেইবিলাক চলি থাকিব বেলেগ বেলেগ হেৰিত সেইটো কথা কৈছে তেওঁলোকে সেই সিমানখিনি এক্সপিৰিয়েঞ্চে হৈছে আপুনি সেই ইয়াৰ্ডখনত সেইদিনাখনি যিদিনাখনি ঘটনাটো হৈছিল সেই ঘটনাটো হোৱাৰ দিনাখনি যিসকল তাত অসমীয়া লোক আছিল সেই সকলো লোক তাত উপস্থিত আছিল নেকি সেই সময়ত শুনানি সময়ত অসমীয়া লোক কেইবাজনো আছিলে তাৰে দুগৰাকীৰ লগত চিনাকি হৈছোঁ মই ৰূপকমল কলিতা আৰু বিশ্বজিৎ হাজৰিকা বোধয় এই দুজন আছে তেওঁ মই পাহৰিছোঁ নামটো হয় বিশ্বজিৎ হাজৰিকা নেকি এজন মোৰ লগত চিনাকি হ'ল আৰু এনে আৰু গোস্বামী বুলি পৰিয়াল এটা বহি আছিলে তাতে তেওঁলোকৰ লগত চিনাকি হৈছে আচ্ছা আপুনি বৰ্তমান জুবিনৰ মৃত্যুৰ পিছৰ পৰা অসমত যিটো বিচাৰ প্ৰক্ৰিয়া চলি আছে SIT তদন্ত কৰি আছে সেই যিটো তদন্ত বৰ্তমানলৈকে আজি তাৰিখলৈকে সেই তদন্ত প্ৰক্ৰিয়াটোৰ লগত ছিংগাপুৰৰ যিখিনি আপুনি গৈ সেইদিনাখন দেখিলে বা শুনিলে সেই তদন্ত প্ৰক্ৰিয়াটোৰ মাজত আচলতে চিমিলাৰিটিজ আছে নাই একেধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছেনে নে অসমত যিটো হৈছে সেইটো সম্পূৰ্ণ পৃথক বা বেলেগ ধৰণে এটা বেলেগ দিশে গতি কৰিছে বা ছিংগাপুৰৰ যিটো তদন্ত প্ৰক্ৰিয়াটো আচলতে বেলেগ এটা দিশত গতি কৰিছে সেই সম্পৰ্কত আপুনি কি তদন্ত প্ৰক্ৰিয়াটো আমি প্ৰক্ৰিয়াটোৰ লগত আমি চাক্ষুষভাৱে জড়িত নহয় যে আৰু এটা কথা ডিফাৰেঞ্চেছ থাকিব বেলেগ বেলেগ কাণ্ট্ৰি দুখনে বেলেগ কনষ্টিটিউশ্যনৰ আধাৰত কাম কৰে গতিকে দেৰ উইল বি ডেফিনেটলি ডিফাৰেঞ্চেছ ইন দ্য প্ৰচিডিউৰেল থিংছ আমাৰ তদন্তটো বিশেষকৈ ইয়াত আৰম্ভ হৈছে সেইটো জেগাত আৰম্ভ হৈছে তেওঁলোকে সেই জেগাটোৰ ওপৰত গুৰুত্ব দি কৰিছে য'ত হৈছে প্লেচ অফ অকাৰেঞ্চ সেইটোৰ ওপৰত গুৰুত্ব দি তেওঁলোকে আগবাঢ়িছে বা চাৰ্কামষ্টেঞ্চিয়েল যিখিনি এভিডেঞ্চ আছে সেইখিনি আমাৰ ইয়াৰ অকণমান বেকগ্ৰাউণ্ডৰ ষ্টৰিটোৰ ওপৰত বেছি কৰিছে ৱেডাৰ মানে হু ৱেৰ ৰিয়েলি ৰেছপনচিবল বা হু ৱে দ্য পাৰ্চনছ হু ফাইনেলি পুছ দেম টু ডেট চিটুৱেশ্যন সেইটোৰ ওপৰত কৰিছে গতিকে এই দুটাৰ ওপৰত ডিফাৰেঞ্চ এটা থাকিবই আৰু দুইজনৰ প্ৰচিডিউৰেল ডিফাৰেঞ্চ মই কৈছোঁ যে থাকিবই আমাৰ আস্থা আছে দুইটাৰ ওপৰত আমি ফাইনেলি উইল গেট দ্য ট্ৰুথ কি ঘটিছিল আৰু এটা মই আপোনাক এইখিনিতে কথা সুধোঁ এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন সময়ত চৰ্চা চলি আছে যে বহুতে কৈছে যে অসমৰ যিটো তদন্ত প্ৰক্ৰিয়াত লৈ বৰ্তমান জুবিন অনুযায়ীসকল বহু পক্ষ আচলতে ছেটিছফাই নহয় তেওঁলোক সন্তুষ্ট নহয় আৰু বৰ্তমান আপুনি 14 তাৰিখৰ দিনাখনি তাত থাকি গোটেই যিটো প্ৰতিচ্ছবি দেখিল ছিংগাপুৰত কেনেধৰণে চলি আছিল বা আপোনাৰ কি অনুভৱ বা ছিংগাপুৰৰ আচলতে কোৰ্টে বা ছিংগাপুৰ আদালতে বৰ্তমান কেনেধৰণে আচলতে কি পৰ্যায়ত জুবিনৰ মৃত্যু হ'ল বুলি আপুনি তেওঁলোকে ভাবিছে বা তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত সেই মুহূৰ্তলৈকে আচলতে বিষয়টো উন্মোচিত হৈছে আমি একচুৱেলি কৰিছোঁ যে আমি গোটেইটো এটা ক্ৰনলজিকেল অৰ্ডাৰত গোটেই ঘটনাটো আমাক যাতে জনায় আৰু যাতে জনায় মানে এই যিখিনি ভিডিঅ'গ্ৰাফ আছে ভিডিঅ'গ্ৰাফখিনি যাতে পূৰ্ণাংগ ৰূপত আমি পাওঁ যাতে আমাৰ সত্য এচাৰ্টেইন কৰাত অলপ সুবিধা হয় মানুহখিনি সেইটো তেখেতলোকে এটা আমি ফাইনেলি সেই ষ্টেটমেণ্টটোত এপিল এটা কৰিছোঁ আৰু এটা কথা হ'ল দুইটাৰে ফাইনেল ভাৰ্ডিক্টটো কি হ'ব সেইটো আমি নাজানো আমি এতিয়ালৈকে নাজানো কিয়নো সেইটো শুনানি আৰম্ভ হৈছে দেৰ উইল বি আনাডাৰ 25 অৰ চ' উইটনেছ আছে যিসকল আহিব পৰৱৰ্তী ফেব্ৰুৱাৰী 2-3 তাৰিখে তাৰপিছত জাজজনে কি লয় ডিচিশ্যন লয় সেইটোৰ ওপৰত অকণমান সময় ল'ব বিষয়টো খৰতকীয়াকৈ তাত আগবাঢ়িছে তাত খৰতকীয়াকৈ আগবাঢ়ে আৰু দে আৰ ভেৰি চিনচিয়াৰ উইথ দ্য হোল থিং এইবোৰ ক্ষেত্ৰত যথেষ্ট চিনচিয়াৰ আগবাঢ়িছে আৰু আমাৰ বিশ্বাস আছে দুইটা আমি আইনী প্ৰচেছ ওপৰত আমাৰ বিশ্বাস হেৰুৱা নাই আমি আছে বিশ্বাস
সেইদিনাখনি যিকেইজন সাক্ষীয়ে তাত সাক্ষী দিছিল ছিংগাপুৰ কোৰ্টত আপুনি যিটো উপস্থিত আছিল তেওঁলোকে কি কৈছিল আচলতে কি কাৰণে বিভিন্ন পক্ষত আচলতে বিভিন্ন মাধ্যমত বিভিন্ন ধৰণে কথাবিলাক ওলাই আছে আপুনি যিটো তাত নিজেই তাত উপস্থিত আছিল আপুনি নিজে শুনিছিল তাত ইয়াতত থকা সেই সময়ত থকা সেই অসমীয়া প্ৰবাসী অসমীয়া কেইজনে তেওঁলোকৰ যিবিলাক সাক্ষীবাদী তাত দিছিল আচলতে তেওঁলোকৰ ভাষ্যবিলাক আগবঢ়াইছিল তেওঁলোকে কিহৰ কাৰণে এই জুবিনৰ যিটো অপমৃত্যু হ'ল বুলি বা জুবিনৰ ধৰণৰ এনেকুৱা ধৰণৰ দুৰ্ঘটনা বা যিয়ে নহওক কেনেধৰণৰ হ'ল বুলি আচলতে তেওঁলোকে আদালতৰ আগত তেওঁলোকে নিজৰ ভাষ্য প্ৰকাশ কৰিছিল কি ভাষ্য প্ৰদান কৰিছিল স্পেচিফিক যদি মই আপোনাক সুধো পইণ্ট কেইটা কি কথা তেওঁলোকে হেৰি কৈছে তেওঁলোকে নিজৰ ভাৰ্চনছো দিছে যে মই কি দূৰলৈকে এই গোটেই বস্তুটোৰ লগত জড়িত আৰু কি ধৰণে হেৰি মানে এই ঘটনাটো ঘটিছিল সেইটোৰ ওপৰতহে কৈছে তেওঁলোকে ফাইনেলি যে এনেকুৱা এটা হেৰি হ'ব সেইটো কথা তেওঁলোকে সপোনতো ভবা যে নাছিল সেইটো কথা তেওঁলোকে এষ্টাব্লিছ কৰিছে মানে কৈছে ষ্টেটমেণ্টত আৰু ছিংগাপুৰ আদালতে আপুনি যিহেতু গৈছিল প্ৰথমবাৰৰ কাৰণে হয়তো জুবিন গাৰ্গৰ হৈ বা জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ আপোনালোকৰ কোনো তাত সদস্য উপস্থিত আছিল সেই মুহূৰ্তলৈকে যিখিনি তেওঁলোকে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত আচলতে পালে সেই সম্পৰ্কত আপোনালোকক তথ্য দিছিল যে আমাৰ গোটেই ফাইলটোৱে দি দিছে চাবলৈ এটা ভলিউম দি দিছে প্ৰকাণ্ড সেইটো সেই ফাইলটোৱে দিছে তাৰ খৰতকীয়াকৈ আমি চাইমুলটেনিয়াছলি শুনানিও চলি আছে তো সেইটোও চাইছোঁ শুনানিও চাইছোঁ তেনেধৰণে আমি বহি পেলাই সেইটো আগতে পঢ়িবলৈ নাপালোঁ আমি গতিকে সেই তেনেকুৱা ধৰণৰ হৈছে ফাইলটো আমাৰ আগত দি দিছে ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টছবিলাক সেইবিলাকৰ লগত আমি কলাবৰেট মানে সেইমতে আৰু উকিল কেইজনেও ক্ৰছ কৰি আছে সেই তেনেকুৱা মুহূৰ্তত গোটেই বস্তুটো পঢ়ি পেলাই কিবা এটা ক'বলৈ আমি জনা নাই সেই সময়ত সুবিধাটো নাপালোঁ আপুনি যেতিয়া চাইছিলে সেই মুহূৰ্তত তদন্তৰ যেতিয়া আপুনি কৈছে যে এটা ভলিউম প্ৰকাণ্ড দিছে তাত কিবা চকুত পৰা কিবা ধৰক পৰিছিল নেকি যে তেনেকুৱা চকুত আটাইখিনিয়ে ইম্পৰ্টেণ্ট আটাইখিনি প্ৰতিটো পেজে নাই মই তেনেকুৱা ধৰণে মই আচলতে মই গোটেই বস্তুটো ৰেকৰ্ড কৰি ল'ম বুলি ভাবিছিলোঁ ফোন যোগে কিন্তু এইটো কোৰ্ট ৰুমৰ ভিতৰত ইলিগেল যিহেতুকে গতিকে মই সেইটো নকৰিলোঁ নহ'লে মোৰ এনেও মনত নাথাকে ইমান কথা গতিকে মই সেই তাহাঁতি কি কৈছিলে মানুহকেইজনে সেই কথাটোকে ৰেকৰ্ড কৰিবলৈ মন এটা আছিলে হেৰিয়ে লিখি লৈছে ব্ৰিফলি নোটত কিছুমান বস্তু তাৰ হাতত সেইটো বস্তু আছে মই যদি আপোনাক সুধো সংক্ষেপ্তত একেবাৰে আপোনাক যদি সুধো একেবাৰে স্পেচিফিককৈ যে জুবিন গাৰ্গৰ সেইদিনাখনি কি কাৰণে কি পৰিস্থিতি বা কি কাৰণে আচলতে তাত তেওঁৰ দুৰ্ঘটনা হ'ল বা দুৰ্ঘটনাত তেওঁৰ পতিত হৈ মৃত্যু হ'ল আপোনাৰ ওচৰত বৰ্তমান যিটো আপুনি তাৰ পৰাও আহিলে গৈ পেলাই গতিকে আপুনি কি ক'ব এই মুহূৰ্তত নহয় প্ৰথম কথাটো হ'ল কি জুবিন গাৰ্গ সেই সময়ত হি ৱাজ নট ফিট ইনাফ টু গ' টু দ্য চি সেইটো চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ যথেষ্ট আছে কিয়নো সি আণ্ডাৰ ষ্ট্ৰং ইনটক্সিকেশ্যন হেৰি এটা আছিলে লেভেল আছিলে গতিকে এই গোটেই বস্তুটোত এই গোটেই টীমটোৱে যিটো টীমে লিড লৈ গৈছিলে তাহাঁতি ক'ব লাগিছিলে সেইটো ছাছপেণ্ড কৰিবলৈ সেইদিনাখন ছাছপেণ্ড কৰিব লাগিছিলে বোলে আজি এইটো বস্তু নহ'ব কিয়নো জুবিনদাৰ এনেকুৱা এটা ষ্টেটত আছে তো সেইটো নকৰি পেলাই তেওঁলোকে সাগৰলৈ গ'ল আৰু হেৰি কৰিলে আৰু তাক আৰু বিশেষকৈ চিজাৰ পেচেণ্ট এটাক যিখিনি হেৰি কৰিব লাগিছিলে সেইটো তাহাঁতি সাংঘাতিক ধৰণে নেগলেক্ট কৰিলে এতিয়া কেতিয়াও পানী নামিব দিছিলে এবাৰ দিলি জেকেট পিন্ধি দিলি আকৌ নামি নেক্সট বাৰটো কেতিয়াও দিব নালাগিছিলে সেই ফাইনেলি সেই বস্তুটো তেওঁলোকে কিয় নকৰিলে আৰু তাতেই ৰহস্যটো আছে অভিযোগ যিখিনি অভিযোগ বৰ্তমান জুবিনৰ অনুৰাগী বা জুবিনৰ পৰিয়ালৰ ফালৰ পৰা উঠাই থকা হৈছে যে তাত যিসকল অসমীয়া প্ৰবাসী অসমীয়া আছিল সেই প্ৰবাসী অসমীয়াসকলে তেওঁক আচলতে ইনষ্টিগেট কৰিছিল বা তেওঁক লৈ গৈছিল তালৈ তেওঁক লৈ গৈ তেওঁক পানীত নমাই দিছিল বা এনেধৰণৰ যিবিলাক অভিযোগ যিজনে হেৰি দিছে সেই তেওঁৰ ভাষ্যত এই বস্তুটো নাই যে আমি ইনষ্টিগেট কৰিছিলোঁ সি ভলেণ্টিয়াৰলি যোৱাৰ হেৰিয়ে দেখিছে সি তাক আনকি তন্ময় বোলাজন তাৰ হাত এখন ধৰি আছে সি যাতে নাযায় উইদাউট জেকেট সেই বস্তুটো কিন্তু মই স্বচক্ষে দেখিছোঁ আৰু যিটো দেখিছোঁ সি ধৰি আছে কোনোবা মুহূৰ্তত সি গুচি গ'ল কিন্তু ইয়াক সৰু জেকেট এটা দিছিলে সি সেইটো নিপিন্ধিলে ডাঙৰটো জলহু নিচিনা সেইটো লৈ গতিকে সেই মুহূৰ্তত তাৰপিছত সি ফটককৈ গ'লগৈ গতিকে এইখিনিত আমি তেনেকৈ ডাইৰেক্টলি আমি ক'ব পৰা অৱস্থা নাই যে সেইটো কোনোবা এটা চিঞৰিছে যাব দে বুলি সেইটো এটা কথা আছে কোনে কৈছিলে নাজানিছোঁ সেই বস্তুটো কিন্তু সেই প্ৰবাসী অসমীয়া ল'ৰাকেইটাই এটাইতো ধৰি আছে এটাই নিদিব যিকেইটা দিব হাক দিছে যাব হাক দিছে সেইখিনিলৈকে মই দেখিছোঁ
আৰু যিটো দেখিছোঁ সেইটো ক'ব লাগে গোটেই যিটো পাৰ্টি সেই পাৰ্টিটো বা সেই যিটো ইয়াত পাৰ্টিটো কোনে এৰেঞ্জ কৰিছিলে সেই সম্পৰ্কত আপোনাক কিবা সেইটো নাজানো মই শুনা মতে এইটো তালুকদাৰ নে কি তেওঁ লিড লৈ কৰিছিল তালুকদাৰৰ হেৰিটো 2-3 তাৰিখত আছে শুনানিটো তেতিয়া কিছু কথা ক'ব পৰা হ'বগৈ প্ৰবাসী অসমীয়াসকলৰ কথা বাদ দিলোঁ লগত সিদ্ধাৰ্থ গৈছিল তেওঁৰ মেনেজাৰ ব্যক্তিগত মেনেজাৰ শেখৰ গৈছিল একেবাৰে লগতে থাকে আৰু অমিত প্ৰভা মহন্ত যিগৰাকী তেওঁ ইয়াতৰ ওপৰত আছে গতিকে সিদ্ধাৰ্থ আৰু শেখৰৰ ওপৰতো যিবিলাক অভিযোগ জুবিনৰ মৃত্যুৰ পিছৰ পৰা উঠি আছিল সেই সম্পৰ্কত আপুনি তালৈ যোৱাৰ পিছত সেই কোৰ্ট আদালতত আপোনাৰ শুনানিসমূহত উপস্থিত থকাৰ পিছত আপুনি কি ক'ব তেওঁলোক সঁচাকৈ প্ৰকৃতাৰ্থত অসমৰ মানুহে কৈ থকাৰ দৰে অসমৰ যিসকল জুবিনক ভাল পোৱা লাখ লাখ মানুহে কৈ থকাৰ দৰে নিশ্চয় তেওঁলোকৰ গাত দুখ আছিল বা তেওঁলোকৰ যথেষ্ট কৰণী আছিল যিখিনি নকৰিলে যাৰ কাৰণে জুবিনক আমি হেৰুৱাবলগীয়া হ'ল কথা দুয়োটাৰে দোষ আছিলে কি সুদাগাৰে কিয় যাব দিলে দুয়োটা মানুহে কেতিয়াও যাব নালাগিছিলে তাত যিকেইটা মানুহ আছে কেতিয়াও দিব নালাগিছিল তাৰ দেহটোত আছে কি আৰু তাতে সি প্ৰয়োজনতকৈ বেছি সি মাত্ৰাধিক সুৰাপান কৰা অৱস্থাত আছিল গতিকে সেই মানুহটো কিয় যাব দিছে ফাইনেলি সেই বস্তুটো বহুত ডাঙৰ কথা কাম কৰি দিলে তাহাঁতে যাব দিব নালাগিছিল ন লগে লগে তাহাঁতিও নামি আহিবলৈ আমি বোলে নাখাতোঁ দেই তোমাৰ লগত এনেকৈ সেইটোৱে ক'ব লাগিছিলে আৰু চিঞৰে আছে ওপৰৰ পৰা ইয়াতৰ পৰা কেপ্টেইনটো আৰু কেইজনমানে চিঞৰি আছে যে তই লগত যাচোন লগত যা ওচৰত যা জুবিনাক ধৰ এনেকৈ চিঞৰি আছে চবেই শুনিছে এই কথাটো সেই কথাটো তাহাঁতি ভালকৈ শুনি পেলাই কামটো কৰিব লাগিছিলে যে তাক সেইখিনিতে ৰাখি দিব লাগিছিলে আচলতে সেইখিনি যদি সাৱধানতা ল'লেহেঁতেন আৰু সি আনকনচিয়াছ হোৱাৰ পিছতো কিছুমান টেকনিকেল ভুল কৰিছে তাৰ কৈছে যে ভমিটিং হোৱাটো দেখিছোঁ ভমিটিং হোৱা দেখাৰ পাছত তাক মানুহটোক যিধৰণে ট্ৰিটমেণ্ট কৰিব লাগিছিলে সেই ধৰণে ট্ৰিটমেণ্টটো নাই কৰা তাহাঁতি ৰিচাৰ্চিটেড কৰিবলৈ CPR দিব লাগে নে নালাগে সেইটো বিষয়ত এবছলিউটলি তেওঁলোকে মেডিকেল প্ৰফেচনেলৰ সহায় ল'ব লাগিছিলে নুসুধাকৈ চিধাই দিছে আৰু ইঞ্জুৰি হৈ গৈছে ভিতৰি ইণ্টাৰনেল সেইবোৰ ডাঙৰ কথা সেইবোৰ ভুল হৈছে মই আপোনাক শেষ কৰিম বেছি দিন নলওঁ আৰু আপোনাক মই পুনৰবাৰ সুধিছোঁ যে বৰ্তমান অসমত যিটো প্ৰক্ৰিয়াৰ দ্বাৰা গোটেই তদন্ত প্ৰক্ৰিয়াটো চলি আছে মই আকৌ সুধিছোঁ আপুনি সেই তদন্ত প্ৰক্ৰিয়াটোক লৈ সন্তুষ্ট হয় নহয় সঠিক দিশত তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছে নাই এইটো আগবাঢ়িছে আৰু এইটো মই ভাবোঁ যিহেতুকে আমাৰ এইটো খৰতকীয়া কৰিবলৈ এটা স্পেচিয়েল ব্ৰাঞ্চ হেৰি নহয় যিটো আদালতত এটা সুকীয়া বেঞ্চ এখন হেৰি কৰিছে যিটোৱে মানে অন্ততঃ অকল এইটো কেছে ডিল কৰিব সেইটোৰ দ্বাৰা এইটো খৰতকীয়াভাৱে সমাপন হ'ব কেছটো শুনানি পৰ্যায়লৈ যাবগৈ এতিয়ালৈকে কিছু লেহেম হৈ আছে কিন্তু এইটো ডেফিনেটলি আগবাঢ়িব শ্যামকানু মহন্ত কথা কৈছোঁ শ্যামকানু মহন্তই যিহেতু গোটেই নৰ্থ ইষ্ট ফেষ্টিভেল তাত আয়োজন কৰিছিল গতিকে এই ক্ষেত্ৰত সেইদিনাখনি আপুনি তেখেতৰ সম্পৰ্ক বা তেখেতৰ যিটো ভূমিকা সন্দৰ্ভত কিবা কোৰ্টত কিবা আলোচনা হৈছিল নেকি শ্যামকানু মহন্ত তেখেতৰ ইনভলভমেণ্ট তাত সেইবোৰ কথা আলোচনা হোৱা নাই শ্যামকানু মহন্তৰ কথা কোনো উল্লেখ হোৱা নাই তাত সেইটো উল্লেখ হোৱা নাই কিয় হি ৱাজ ফিজিকেলি নট প্ৰেজেণ্ট ডে তেওঁলোকে বাকীসকলকহে এইটো কৰি আছে গ্ৰিল কৰি আছে সেইটো হয়তো তেওঁক বেলেগ ধৰণে লৈছে চাগে মই ভাবিছোঁ আৰু তেওঁ ডেফিনেটলি এইটোলৈ সন্মুখীন হ'ব আলোচনা কিমানজন তাত আছিলে সেই সময়ত ইয়াত পাৰ্টিত 15জনমান আছিল নেকি মই সঠিক মানে এইটো কৰিছে আৰু ৰিলেটেড মানুহো কৰিছে কিয়নো তেওঁলোকে টোটেল 26-27জন মানুহ লৈছে বেছিহে লৈছে পৰৱৰ্তী তেওঁৰ শুনানি কেতিয়া আছে মানে ডেট কেতিয়া আছে 2-3 ফেব্ৰুৱাৰী মাতিছে নেকি আকৌ তালৈ তেওঁলোকে আপুনি যাব নে এতিয়ালৈকে কোন যায় কি কথা এইটোৱে চিন্তা কৰা নাই এতিয়ালৈকে আগে কৰিম আৰু এয়া আছিল মনোজ কুমাৰ বৰঠাকুৰ জুবিন গাৰ্গৰ খুৰাক আৰু তেওঁ ইতিমধ্যে কৈছে যে তেওঁ যিহেতু 15 জানুৱাৰীত আছিল 14 জানুৱাৰীত ছিংগাপুৰৰ যি আদালতত য'ত জুবিনৰ মৃত্যুৰ যি গোচৰ চলি আছে সেই তাত তেওঁৰ এটা ডেট আছিল আৰু সেই ডেটত তেওঁলোকে তাৰ পৰা তেওঁলোক যোগাযোগ কৰি জনাইছিল যে জুবিনৰ পৰিয়ালৰ ফালৰ পৰা কোনো সদস্য তাত উপস্থিত থাকিব লাগে আৰু সেই যিটো তেওঁলোকক জনাইছিল আৰু সেই সম্পৰ্কতে জুবিনৰ যিটো পৰিবাৰ গৰিমা গাৰ্গৰ লগত আলোচনা কৰি তেওঁলোকে পৰিয়ালে আলোচনা
কৰি মনোজ বৰঠাকুৰক তালৈ যাবলৈ কৈছিল আৰু মনোজ বৰঠাকুৰৰ লগত ৰাহুল গৌতম শৰ্মা গৈছিল আৰু ৰাহুল গৌতম শৰ্মা মনোজ বৰঠাকুৰ সেইদিনাখনি তাত উপস্থিত আছিল আৰু সমগ্ৰ যিটো বিচাৰ প্ৰক্ৰিয়া সেই দিনটোৰ যিটো বিচাৰ প্ৰক্ৰিয়া সেই দিনটোত সাক্ষীবাদী যিবিলাক লৈছিল সেই সমগ্ৰ বিষয়বিলাক তেওঁ নিজে চকুৰে তেওঁ দেখি আহিছে আৰু তেওঁ সমগ্ৰ যিটো বিচাৰ প্ৰক্ৰিয়া বা তদন্ত প্ৰক্ৰিয়াটোক লৈ তেওঁ সন্তুষ্ট আৰু তেওঁ কৈছে যে বিশেষ অসম আৰু অসমত যিটো তদন্ত প্ৰক্ৰিয়া SIT-য়ে চলাই আছে বা ছিংগাপুৰত যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে তেওঁ তাত কোনো ধৰণৰ বিশেষ পাৰ্থক্য দেখা নাই দুইটা তদন্ত বা দুইখন চৰকাৰৰ ওপৰত অসমৰ তদন্তকাৰী সংস্থা বা ছিংগাপুৰ তদন্তকাৰী সংস্থা দুইটাৰ ওপৰতে তেওঁলোকৰ বিশ্বাস আছে আৰু অতি সোনকালে খৰতকীয়াভাৱে জুবিনৰ যি মৃত্যুৰ সেই মৃত্যুৰ তদন্ত হ'ব আৰু সোনকালে জুবিনে ন্যায় পাব। কাৰণ পাছত অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ দাস DY 365।